students, welcome to online mathematics class. Today I am going to finish your first chapter and also I am going to start your second chapter. In your first chapter, actually তোমালোকৰ মাজৰ বহুতে অকমান কনফিউজনত আছে তোমালোকক কেটামান যে থিওৰেম পঢ়াইছিলো সেই থিওৰেম কেটাৰ ওপৰত বেস কৰি যেকিটা কোৱেশ্চন কৰিবলগীয়া আছিলে সেই কোৱেশ্চন কেটা বহুতৰে ডাউট আছে মই হোমৱৰ্ক দিওতে নোটিস কৰিছো আৰু ম্যাক্সিমামে হোমৱৰ্ক নাই দিয়া তোমালোকে ক্লাস চাইছনে নাই মোৰ ডাউট আছে ম্যাক্সিমামে তো তোমালোকৰ অকমান ডাউট ক্লিয়াৰ কৰিবলৈ মই এক্সাৰসাইজ যেটো লাষ্টৰ এক্সাৰসাইজ আছে 1.4 তাৰে কোৱেশ্চন নম্বৰ 1 ৰ দুটামান জাস্ট ডেমো হিচাপে কৰি দিম ঠিক আছে তো চাই লবা তোমালোকৰ ক'ত ডাউট আছে one exercise 1.4 or question number 10 to so see the question number 10 77/210 you have to find whether it is a terminating decimal expansion or a non-terminating recurring decimal expansion but without long division method and using the theorem এতিয়া থিওৰেমত মই কৈছিলো যে যেতিয়া এটা p by q ফৰ্মৰ নম্বৰ থাকিব সেই নম্বৰটো ফাৰ্স্ট কামটো হৈছে হিহতৰ হাইয়েস্ট কমন ফেক্টৰ কিমান আছে নিউমাৰেটৰ আৰু ডেনোমিনেটৰ হেতু চেক কৰিব লাগিব আমাৰ ফাৰ্স্ট কাম হৈছে to find the highest common factor of the numerator and denominator ইয়াতে তোমালোকৰ দেখকৈ গমে পাই আছে যে ইয়াতে নিউমাৰেটৰ আৰু ডেনোমিনেটৰ হাইয়েস্ট কমন ফেক্টৰ more than 1 হৈ আছে because 77 is 7 into 11 now it is 3 into 7 into 5 into 2 10 21 210 okay তাৰ পিছত তোমালোকে কি কৰিব লাগে যেটো কমন ফেক্টৰ আছে সেই কমন ফেক্টৰটো নাইকিয়া কৰিব লাগে cancel out কৰিব লাগে then ইয়া কি কৰিব লাগে একদম যেটো মিনিমাম নাম্বাৰ ফ্ৰেকশন হেতুলে কনভাৰ্ট কৰিব লাগে তো কনভাৰ্ট হৈ গল ইয়াতে কোনো ধৰণৰ কমন ফেক্টৰ নাই except 1 তো সেই কমন ফেক্টৰ নথকা ফ্ৰেকশন এটালে কনভাৰ্ট কৰিব লব লাগে তাৰ পিছত আমি চেক কৰিব লাগে what is the prime factorization of the denominator ইয়াতে prime factorization of the denominator কি আছে 2 আছে 5 আছে and 3 আছে এতিয়া আমি কি কৈছিলো যদি হে 2 to the power m into 5 to the power n থাকে তেতিয়া হলে কি হয় terminating decimal expansion ইয়াতে 2 into 5 is present but ইয়াৰ উপৰিও কি আছে 3 is also present therefore এটো কি হ'ব non terminating this recurring decimal expansion hobo non-terminating recurring decimal expansion 2 to the power m into 5 to the power n থাকিলে অকল হিহত থাকিলে হে কি হ'ব terminating হ'ব but যদি তাৰ বাহিৰে বেলেগ নম্বৰ থাকে তেতিয়া হলে কি হ'ব this will be non-terminating recurring decimal expansion and write the word recurring non-terminating recurring decimal expansion okay ঠিক তেনেকে লিখিবা এতিয়া non-terminating আৰু terminating কেনেকে সিলেক্ট কৰে হেতু বাৰু গম পালা এতিয়া যেটো non-terminating যিহে terminating হ'ব তাক terminating ৰে নিয়াৰ কিটো প্ৰসেস আছিল হেতু আমি চাও ইয়াতে 35 into 50 এটা আছে so 35 into 50 ইয়াতে কি আছে কমন ফেক্টৰ কি আছে obviously 5 আছে তো এটো কি হ'ব আমাৰ 7 into 5 then 2 into 5 into 5 2 into 5 into 5 এটো কথা বাদ দিয়া এটো তো ইজিলি উলাব কোনটো কৰো তোমাৰ এটো 23
divided by 2 to the power 3 into 5 to the power 2. এনেকুৱাকে যেতিয়া থাকিব বহুতে ভুল কৰিছা তোমালোকে কি কৰিবা এটো 2 to the power m into 5 to the power n আছে therefore this is a terminating decimal expansion কিন্তু তাক আমি কি কৰিব লাগে টাৰ্মিনেটিং হলে লৈ যাব লাগিব অকল কলে নহব তো ইয়াতে 2 ৰ ওপৰত আছে 3 আৰু 5 ৰ ওপৰত আছে 2 but we have to make the powers equal তো ইকুৱেল আমি কেনেকৈ কৰিম 2 ৰ ওপৰত 3 আছে but 5 ৰ ওপৰত 2 আছে ইয়াতে কিমান কমি আছে 1 কমি আছে তো সেই কাৰণে আমি কি কৰিম 5 to the power 1 এটা মাল্টিপ্লাই কৰিম ইয়াতে যেহেতু এক্সট্ৰাকে 5 to the power 1 মাল্টিপ্লাই কৰিছো উপৰটো কি কৰিব লাগিব 5 to the power 1 এটা মাল্টিপ্লাই কৰিব লাগিব তাৰ পিছতে এটো কি হৈ গল 2 to the power 3 into 5 to the power 3 ইকুৱেল হৈ গল এফালে তোমাৰ 5 3 is 15 then 5 2 is 10 1 1 5 হৈ গল then this will be 2 into 5 to the power 3 1 1 5 then 10 to the power 3 1 1 5 10 to the power 3 means 1 0 0 0 1 1 5 that means 0.011 no 0.115 that will be the answer ঠিক আছে প্ৰসেসটো বুজি পাইছা যি সকলে বুজি পোৱা নাছিল মানে বহুতে মোলে হোমৱৰ্ক সেন্ড কৰিছা আৰু কাৰেক্টটো হৈছে বাৰু আৰু যি কেজনে হোমৱৰ্ক সেন্ড কৰিছা ম্যাক্সিমামে গাৰ্লস হয় বয়জ বিলাকে সেন্ডে নাই কৰা তোমালোকে চাইছানে নাই মোৰ ডাউটে আছে বাৰু নাচালেনো কেনেকৈ গম পাইছা তোমালোক কম কৈছো মোৰ সলিউশন নাই বাৰু ইয়াত question number 2 to already হৈ গৈছে then question number 3 the following real numbers have decimal expansion as given below ইয়াতে তোমাৰ তিনিটা decimal expansion দিয়া আছে first one is see the question number 3 first one is 43.123 4 5 6 7 8 9 and number 2 is 0.12 0 1 2 0 0 1 2 0 0 0 1 2 0 0 0 0 dot 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 then 3 is 4 3.123 4 5 6 7 8 9 whole bar now you have to find that whether they are rational number or irrational number then if this is rational then what will be the prime factorization of the denominator ইয়াতে কি দিয়া আছে যেটো সেকেন্ড কোয়েশ্চন দিয়া আছে হে সেকেন্ড কোয়েশ্চনটো অকমান বহুত কিটা ফ্যাক্ট ইউজ কৰিবলে তোমালকে কৰিব লাগিব এতিয়া এটো ৰেশনাল হয় নে ইৰেশনাল হয় আমি কেনেকৈ গম পাম আমি ফার্স্ট চাব লাগিব whether this is terminating decimal expansion or non-terminating this is a terminating decimal expansion and we know that terminating decimal expansion always represents rational numbers therefore this is a rational number and this is a non-terminating non-recurring decimal expansion this is non-terminating and non-recurring kyo yare kono eta number e digit e uniform pattern of change nahi repeat nahi hua therefore this is a non-terminating non-recurring decimal expansion and we know that non-terminating non-recurring decimal expansion always represents irrational number therefore this is irrational then number 3 43.1234567 bar this is also a non-terminating but recurring decimal expansion and we know that non-terminating recurring decimal expansion represents what rational number therefore this is a rational number এতিয়া আমি চাব লাগে যে irrational numberটো আমি p by q ফৰ্মত express কৰিব নোৱাৰে তো forget about it now একেটালে আহা
since this is a rational number, therefore আমি ইয়াক কি কৰিব পাৰিম p by q ফৰ্মেটত লিখিব পাৰিম এটুকো আমি p by q ফৰ্মেটত লিখিব পাৰিম but if we can then what will be the prime factorization of q এতিয়া আমি ইয়াক যদি কৰো হেৰি কৰো p by q ফৰ্মুলা লৈ যাও obviously নিব পাৰিম ইয়াতে 9 টা ডিজিট আছে তো আমি 1 ৰ পিঠিত 9 টা ডিজিটে যদি তাক multiply কৰি আকৌ divide কৰি দিও তেতিয়া হলে কি হ'ব p by q ফৰ্মত আমি পাই যাম বাট আমি ইমান ডাঙৰ ডিজিট এটাৰ প্ৰাইম ফেক্টৰাইজেচন কৰিবলৈ আমাৰ দিগদাৰ হ'ব বাট আমি কেনেকৈ কৰিব পাৰো আমাক যে সুধিছে যে প্ৰাইম ফেক্টৰাইজেচনটো কি হ'ব আমি ক'ব পাৰিম নে বাৰু আমি ক'ব পাৰিম যে তাৰ প্ৰাইম ফেক্টৰাইজেচনটো কেনেকুৱা হ'ব 2 to the power m into 5 to the power n টাইপৰ হ'ব কিয় হ'ব because this is a terminating decimal expansion আমি জানো যে যিবোৰ p by q ফৰ্মৰ নাম্বাৰ যিবোৰ p by q ফৰ্মৰ নাম্বাৰৰ denominator to 2 to the power m into 5 to the power n হয় হিহতৰ decimal expansion terminating হয় that means terminating হলে তাৰ denominatorৰ যেটো prime factorization হেতু কি হ'ব 2 to the power m into 5 to the power n ঠিক আছে লিখিব পাৰিবা then এটোটো আমি নালাগে then এটোৰ কি হ'ব বাৰু এটোৰ কি হ'ব 2 to the power m into 5 to the power n হ'বনে নহব আমি এটো ক'ব পাৰো যে the prime factorization of this rational number will be other than 2 to the power m into 5 to the power n ঠিক আছে এখিনি লিখিব পাৰিবা মই বাৰু আনসাৰ কিটা ষ্টিল তোমালোকক লিখি দিম নিজে লিখিবলৈ ট্ৰাই কৰিবা এটো হ'ব 2 to the power m into 5 to the power n where m and n are two non-negative integers then forget about it now come to this third question the prime factorization of this q will be other than 2 to the power m into 5 to the power n okay now your first chapter is finished now we are going to start your second chapter take a break okay now I am going to start your second chapter which name is polynomial chapter 2 polynomials now what do you mean by a polynomial তোমালোকক যদি মই অফলাইন ক্লাস ললো হেতেন তোমালোকক সবকে উঠাই খুজিলো হেতেন what is a polynomial but your good luck my bad luck what do you mean by a polynomial polynomial is an algebraic expression where the exponent of the variables are non-negative integers already কি পাইছে তোমালোকে ক্লাস 9 ত পলিনোমিয়েলৰ বিষয়ে বহুত ডাঙৰ চেপ্টাৰ এটা পাই থৈছে তো ইয়াতে আমি পলিনোমিয়েলৰ অকমান এডভান্স লেভেল অকমান পঢ়িম তো পলিনোমিয়েলত মনত পেলোৱাচোন পলিনোমিয়েল কি আছিল আমি কেনেকুৱা ধৰণৰ পলিনোমিয়েল ইউজ কৰিছিলো for example we are taking an algebraic expression x to the power 3 plus x square plus x plus 1 this is an algebraic expression we use always then 2x plus 1 3x to the power 3 plus 2x square minus x minus 3 this is also an algebraic expression 4x to the power 4 minus 3x cube minus 2x square plus 1 এটো এটা algebraic expression এবোৰ কি হয় algebraic expression হয় এতিয়া algebraic expression মানে কি algebraic expression মানে হৈছে এনেকুৱা এটা expression যত নেকি variable আৰু আমাৰ constant number থাকে এবোৰ কি হয় x এতিয়া variable আৰু constant ৰ meaning to সাগে বুজিয়ে পোৱা তোমালোকে already 6 7 ত পাই আহিছা what is a variable what is a constant value variable মানে হৈছে যিবোৰৰ ভ্যালুবোৰ ভেৰি কৰি থাকে সিচুৱেচন সাপেক্ষে হিহতৰ ভ্যালুবোৰ চেঞ্জ হয়
according to the situation যাৰ ভ্যালুবোৰ সলনি হৈ থাকে সেইবোৰ ভ্যালুকে কি বুলি কোৱা হয় ভেৰিয়েবল বুলি কোৱা হয় ফৰ এক্সাম্পল আমাৰ ৰিয়েল লাইফত কিছুমান ভেৰিয়েবল ক'ব পাৰিবানে suppose আমাৰ এজ টো ধৰি ললো এজ টো আমাৰ ক্লাছ 10 ৰ সকলো ষ্টুডেন্টৰ এজ টো এটা ফেক্টৰ বুলি ধৰি ললো এতিয়া প্ৰত্যেকৰ কাৰণে কি হ'ব এজ বোৰ বেলেগ বেলেগ নহয় জানো এজ টোক যদি আমি এটা নাম দিও x তেতিয়া হলে তাৰ ভ্যালুবোৰ কি হ'ব according to the situation according with respect to the student ভ্যালুবোৰ কি হ'ব সলনি হৈ থাকিব so that means age is a variable তো তেনেকুৱাকে আমাৰ ৰিয়েল লাইফত বহু ধৰণৰ ফেক্টৰ আছে যিবোৰৰ নেকি ভ্যালুবোৰ ভেৰি কৰি থাকে according to the situation তো যিবোৰৰ ভ্যালুবোৰ ভেৰি কৰি থাকে সিহঁতক কোৱা হয় ভেৰিয়েবল বাট যিবোৰৰ ভ্যালুটো সদায় সেম হৈ থাকিব ফৰ এক্সাম্পল 1 ৰ ভ্যালু মোৰ কাৰণে 1 তোমালোকৰ কাৰণে 1 2 ৰ ভ্যালু ইজ value always 2 5 is always 5 5 ৰ ভ্যালু কেতিয়াবা কাৰোবাৰ কাৰণে 3 হ'ব পাৰে জানো obviously নোৱাৰে তো সেইবোৰ হৈছে কনস্ট্যান্ট ভ্যালু তো কনস্ট্যান্ট ভ্যালু আৰু ভেৰিয়েবলৰ মাজত যদি আমি প্লাস মাইনাস আৰু মাল্টিপ্লিকেশন ইউজ কৰি পেলাই এনেকুৱা এক্সপ্ৰেশন বনাই দিও সেই এক্সপ্ৰেশনবোৰক কোৱা হয় এলজেব্ৰিক এক্সপ্ৰেশন ইহঁতক কোৱা হয় এলজেব্ৰিক এক্সপ্ৰেশন algebraic expression বুলি কোৱা হয় আৰু এটা algebraic expression লিখো 2x to the power half plus x to the power 3/2 minus 1 by x plus 1 এইবোৰো কিন্তু algebraic expression এ হয় ঠিক আছে তো এতিয়া এই algebraic expression বোৰৰ ভিতৰত আমি ভাগ কৰিব পাৰো কোনবোৰ পলিনোমিয়াল হয় algebraic expression বোৰক দুটা ভাগত ভাগ কৰিব পাৰি polynomial and non-polynomial. Algebraic expressions can be divided into two parts, polynomials and non-polynomials. এতিয়া polynomial কোনবোৰ হ'ব যিবোৰ algebraic expressionত is a variable of power সেইবোৰ কি হ'ব non-negative integer হ'ব non-negative integer means 1 that means whole number 1 0 1 2 3 4 up to infinity যদি হে হোল নাম্বাৰ হয় তেতিয়া হলে তাক কি কোৱা হয় পলিনোমিয়াল বুলি কোৱা হ'ব ইয়াতে x ৰ পাৱাৰ 3 2 1 ইয়াতে 1 ইয়াতে 3 2 1 ইয়াতে 4 3 2 তো ইহঁতক কি বুলি কোৱা হ'ব a2 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 আৰু a2 এই চাৰিটা হৈছে কি polynomial but see this algebraic expression here the power of the variable is half here the power of variable is 3/2 here the power of variable is -1 therefore this cannot be a polynomial because the powers of the variable are not whole number যেহেতু ইয়াতে whole number নাই হোৱা therefore this algebraic expression cannot be a polynomial বুজি পাইছা polynomial definition এতিয়া আৰু এটা एग्जांपल লোৱা suppose x to the power 4 minus 3 x to the power 2 minus root 2 x plus 3/2 এটো এটা লোৱা এতিয়া ইয়াতে চোৱা 2 ৰ ওপৰ পাৱাৰ কিমান আছে হাফ আছে ইয়াতে ফ্ৰেকশনও আছে এটো এটা পলিনোমিয়াল হবনে অফ কোর্স হ'ব কাৰণ পলিনোমিয়ালত আমি কি চাও we see the power of the variable not the constant ইয়াতে constant টাৰ্মবোৰ বাদ দিয়া constant টাৰ্মবোৰ লগত আমাৰ একো মতলব নাই আমাৰ মতলব আছে ইয়াতে পাৱাৰত এক্সপোনেন্টৰ তো ইয়াতে ভেৰিয়েবলৰ যেটো পাৱাৰ থাকিব আমি হেতুহে চাম whether they are whole number or not if they are whole then it is a polynomial otherwise this is not a polynomial ঠিক আছে এতিয়া পলিনোমিয়ালৰ তোমালোকে কেবাটাও ভাগ পাইছিলা নহয় পলিনোমিয়ালৰ কি ভাগ পাইছিলা বাৰু মনত আছে নে পলিনোমিয়ালৰ তোমালোকে ভাগ পাইছিলা depending upon the terms present in the polynomial we can divide the polynomial into various parts various types
Number 1 is monomial. Number 2 is binomial. Number 3 is trinomial. This is a small part of revision. Monomial means only one term. যিবোৰ polynomial only one term থাকিব সেই polynomial বোৰক কি বুলি কোৱা হ'ব monomial. For example, 2x or x to the power 3 or 3x square. This is a polynomial, this is a polynomial, this is also a polynomial. But these three polynomials are containing only one terms. Therefore, this type of polynomials are called monomial. Mono means one. Chemistry paisa sake. Then binomial. Binomials mean jo two terms thakibo. Janai binomial. Bi means two. Etia duta term kot thakibo. For example, 2x plus 1. Yate etu eta term, etu eta term. Then x cube minus 3. Etu eta term, etu eta term. So duta term thakile ta ki koa hoy binomial boli koa hoy. Then aha trinomial. Tri means 3. So etia x cube minus 2x plus 1. One term, two term, three terms. So therefore this type of polynomials are called trinomial. Etia one term thakile kobo monomial. For two terms this is called binomial. For three terms the polynomials are called trinomial. But what about the 4 terms, 5 terms? 4 terms or 5 terms thakile, that means more than 3 terms thakile he polynomial bor particular naam nai. That's just polynomial boli koa hoy. Poly means many. So therefore jodi amar more than 3 thake he terms he polynomial bor particular naam nai. They are simply called polynomial. Okay, etu asle amar number of terms or upor depend kori pelai ami kiman ta bhagot bhagabo paru. Tar pisot asile number of depending on the degree. Okay, what is degree? Degree of a polynomial boli kole ki buji poa? Degree of a polynomial. Suppose x to the power 4 minus 3x cube plus x square minus 1. What is the degree of this polynomial? First of all, we have to find all the powers of the variable. Here the variable ki ase 1 x. Sobode x ase. Here the power kiman ase 4. Here the ase 3. Here the ase 2. Aru here the ki ase 0. So etia here bhitor highest kuntu 4 is the highest. Therefore 4 is the degree of this polynomial. Jitu polynomial or jitu term on atatke tomar highest exponent thakibo, that means highest x or power highest thakibo. The highest power will be the degree of that polynomial. Etia degree to 9 paisa baru. It is depending upon the degree of a polynomial. Eta polynomial kiman ta bhagot divide koribo pari depending upon degree. Bahut partot bhag koribo pari. Eta hoise tomar cubic polynomial. Jot niki degree kiman thakibo 3 thakibo. For example, x cube minus 2x square plus x plus 1. This is a cubic polynomial. Then quadratic polynomial. Quadratic polynomials mean the polynomials containing degree 2. That means highest power of x is 2. 2x square minus 1. This is a polynomial of degree 2. Therefore, this is called quadratic polynomial. Then linear polynomial. Idea lagabo parise sage. Cubic got 3 asile, quadratic got 2 asile, linear ot kiman ahibo 1 ahibo. Jetia power 1 hoy, these polynomials are called linear polynomial. For example, x plus 1, 2x minus 1. These polynomials are linear polynomial. Then number 4 is
constant polynomial কাক কোৱা হ'ব যিবোৰ পলিনমিয়ালত x ৰ ডিগ্ৰী 0 থাকিব that means এই যে আমাৰ constant numberবোৰ 2 3 4 these are polynomials why because 2 can be written as 2 into x to the power 0 because anything to the power 0 is equal to 1 সেইকাৰণে আমি 2 কেনেকৈ লিখিব পাৰো 2 into x to the power 0 এটা যতে ভেৰিয়েবল থাকে আৰু কনস্ট্যান্টৰ এলজেব্ৰিক এক্সপ্ৰেশন থাকে আৰু পাৱাৰটো কি থাকে হোল নাম্বাৰ থাকে কিহতক কি বুলি কোৱা হয় পলিনমিয়াল বুলি কোৱা হয় এতিয়া এটো যেহেতু পলিনমিয়াল ইয়াৰ মেনিটো কি actual value to হৈছে 2 that means 2 is also a polynomial 2 যদি এটা polynomial হয় তাত তোমাৰ ডিগ্ৰী কিমান আছে 0 আছে আৰু ইহতৰ তাৰ ডিগ্ৰী 0 হোৱাৰ কাৰণে actual value to আমি কি পাইছো constant পোৱা নাই জানো therefore these polynomials are called constant polynomial that means constant numbers are constant polynomial ঠিক আছে constant polynomial ৰ পিছত আমাৰ আৰু এটা আছে হেতু হৈছে zero polynomial zero polynomial is nothing but 0 is called zero polynomial যেটো আমরা 0 পাও কি 0 টোকে কোৱা হয় zero polynomial ঠিক আছে তো zero polynomial ৰ ডিগ্ৰীটো আমি ক'ব নোৱাৰো because 0 ৰ লগত x ৰ পাৱাৰ যিকোনো থাকিব পাৰে এটা 0 ৰ লগত যদি x to the power 5 ও থাকে তেতিয়াও তাৰ ভ্যালু 0 এ হ'ব 0 ৰ লগত যদি x ৰ ওপৰত 100 থাকে তেতিয়াও তাৰ ভ্যালু 0 এ হ'ব that means 0 ৰ লগত x ৰ ওপৰত পাৱাৰ কিমান আছে আমি ক'ব নোৱাৰো therefore the degree of a zero polynomial is undefined degree of a constant polynomial is 0 then degree of linear polynomial is 1 degree of quadratic polynomial is 2 degree of cubic polynomial is 3 now what about degree of polynomial now what about the polynomials having degree 4 যিবোৰ polynomial degree more than 3 থাকে সিহঁতক কোনো particular নাম নাই সিহঁতক just polynomial বুলি কোৱা হয় they are called simply called polynomials ঠিক আছে এখিনি আমি পালো types of polynomial depending upon terms number of terms and depending upon degree of the polynomial এখিনি আছিল তোমালোকৰ up to class 9 লৈকে তোমালোকৰ ৰিভিজন আছিল এতিয়া আমি next classত polynomial আৰু কিছুমান not types polynomial যিবোৰ কিছুমান factors আছে polynomial related সেইবোৰ কথা পঢ়িম তো আজিলৈকে তোমালোকৰ this is all about the today's class ঠিক আছে thank you